মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 4ত থকা দা হাংগ্ৰি মাউস মানে ভোকাতুৰ নিগনি এইখন এখন ধুনীয়া ষ্টৰী হয়, ধুনীয়া গল্প হয়। মই ইয়াৰ এখন ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ, তোমালোকে ভিডিঅ'খন চাই ল'বা। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে তাত গৈ প্ৰথমে ভিডিঅ'খন চাই ল'বা। কিতাপৰ পেজ নম্বৰ কিমান? 83। আজি আমি এইটো ভিডিঅ'ত এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। তোমালোকে কিতাপৰ পেজ নম্বৰ 85 উলিয়াই ল'বা। কি কৈছে? নাও এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ মানে এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ দিম। প্ৰথমে চোৱা নাম্বাৰ 1 কি কৈছে? হোৱাট ডিড দ্য মাউস ফাইণ্ড মানে নিগনিটোৱে কি বিচাৰি পাইছিল? মাউস মানে হৈছে নিগনি, ফাইণ্ড মানে হৈছে বিচাৰি পোৱা, মানে নিগনিটোৱে কি বিচাৰি পাইছিল? ইয়াৰ উত্তৰ কি হ'ব? দ্য মাউস ফাউণ্ড মানে নিগনিটোৱে বিচাৰি পাইছিল। কি বিচাৰি পাইছিল? এ বাস্কেট মানে এটা পাচি বা এটা ডালি, ফুল অফ কৰ্ণ, কৰ্ণ মানে হৈছে মাকৈ, মানে মাকৈৰে ভৰ্তি থকা এটা ডালি বিচাৰি পাইছিল। কোনে বিচাৰি পাইছিল? দ্য মাউস মানে নিগনিটোৱে। তাৰপিছত নাম্বাৰ 2 কি কৈছে? হাউ ডিড দ্য মাউস ইণ্টাৰ দ্য বাস্কেট মানে নিগনিটোৱে কেনেকৈ পাচিৰ ভিতৰত সোমাইছিল? হাউ মানে হৈছে কেনেকৈ, দ্য মাউস মানে নিগনি, ইণ্টাৰ মানে সোমাইছিল, দ্য বাস্কেট, বাস্কেট মানে হৈছে পাচি বা ডালি, মানে নিগনিটোৱে কেনেকৈ মানে ডালিৰ ভিতৰত সোমাইছিল। ইয়াৰ উত্তৰ কি হ'ব? দ্য মাউস ইণ্টাৰ্ড মানে নিগনিটোৱে সোমাইছিল দ্য বাস্কেট মানে ডালিটোৰ ভিতৰত বা পাচিটোৰ ভিতৰত। থ্ৰু দ্য হোল, হোল মানে হৈছে ফুটা, থ্ৰু মানে হৈছে মাজেদি, মানে ফুটাৰ মাজেদি নিগনিটোৱে পাচিটোৰ ভিতৰত সোমাইছিল। তাৰপিছত নাম্বাৰ 3 কি কৈছে? হোৱাট ডিড দ্য মাউস ইট মানে নিগনিটোৱে কি খাইছিল? ডালিৰ ভিতৰত সোমাই নিগনিটোৱে কি খাইছিল? ইট মানে হৈছে খোৱা, মানে হোৱাট ডিড দ্য মাউস ইট মানে নিগনিটোৱে কি খাইছিল? ইয়াৰ উত্তৰ কি হ'ব? দ্য মাউস এট মানে নিগনিটোৱে খাইছিল। কি খাইছিল? এ লৰ্ড অফ কৰ্ণ, কৰ্ণ মানে হৈছে কি? মাকৈ, এ লৰ্ড অফ মানে বহুত, মানে বহুতো মাকৈ খাইছিল। নিগনিটোৱে ডালিৰ ভিতৰত সোমাই কি কৰিছিল? বহুতো কৰ্ণ খাইছিল, কৰ্ণ মানে হৈছে মাকৈ। তাৰপিছত নাম্বাৰ 4 কি কৈছে? হু শাউটেড ফৰ হেল্প মানে কোনে সহায়ৰ বাবে চিঞৰিছিল? শাউটেড, শাউটেড মানে হৈছে চিঞৰিছিল, ফৰ, ফৰ মানে হৈছে বাবে, হেল্প, হেল্প মানে হৈছে সহায়, মানে কোনে সহায়ৰ বাবে চিঞৰিছিল? ইয়াৰ উত্তৰ কি হ'ব? দ্য মাউস শাউটেড ফৰ হেল্প, দ্য মাউস মানে নিগনিটোৱে, শাউটেড মানে চিঞৰিছিল, ফৰ হেল্প মানে সহায়ৰ বাবে, হেল্প, হেল্প মানে হৈছে কি? সহায়, ফৰ মানে হৈছে বাবে। তাৰপিছত নাম্বাৰ 5 কি কৈছে? হু ৱাজ পাছিং বাই দ্য বাস্কেট মানে পাচিটোৰ ওচৰেদি কোনে গৈ আছিল? বাস্কেট মানে হৈছে কি? পাচি, পাছিং বাই মানে ওচৰেদি গৈ থকা, মানে ডালিটোৰ বা পাচিটোৰ ওচৰেদি কোনে গৈ আছিল? ইয়াৰ উত্তৰ কি হ'ব? এ ৰেবিট ৱাজ পাছিং বাই দ্য বাস্কেট। এ ৰেবিট, ৰেবিট মানে হৈছে কি? শহাপহু, মানে এটা শহাপহু, ৱাজ পাছিং বাই দ্য বাস্কেট মানে এটা শহাপহু ডালিটোৰ মানে ওচৰেদি গৈ আছিল। তাৰপিছত নাম্বাৰ 6 কি কৈছে? হোৱাই ৱাজ দ্য মাউস আনএবল টু কাম আউট অফ দ্য বাস্কেট মানে নিগনিটোৱে কিয় পাচিটোৰ পৰা ওলাব পৰা নাছিল? আনএবল, আনএবল মানে হৈছে সমৰ্থ নোহোৱা, কাম আউট মানে হৈছে বাহিৰ হোৱা, অফ দ্য বাস্কেট মানে হৈছে পাচি, মানে নিগনিটোৱে কিয় পাচিটোৰ পৰা বাহিৰত ওলাব পৰা নাছিল? ইয়াৰ উত্তৰ তোমালোকে এনেকৈ লিখিবা, দ্য মাউস আনএবল টু কাম আউট অফ দ্য বাস্কেট মানে নিগনিটোৱে পাচিটোৰ পৰা ওলাব পৰা নাছিল। বিকজ মানে হৈছে কাৰণ, কাৰণ দ্য মাউস এট টু মাছ
and his belly was too big for the hole. Because মানে হৈছে কাৰণ the mouse ate মানে নিগুনিটোৱে খাইছিল, ate মানে হৈছে খাইছিল, the mouse ate মানে নিগুনিটোৱে খাইছিল, too much মানে হৈছে বহুত বেছি, and মানে আৰু, his belly মানে হৈছে পেট, his belly মানে তেওঁৰ পেট, was too big মানে তেওঁৰ পেট ইমানে ডাঙৰ হৈ গৈছিল, big মানে হৈছে ডাঙৰ, ইমানে ডাঙৰ হৈ গৈছিল যে তেওঁ ফুটাটোৰ মাজেৰে ওলাব পৰা নাছিল, hole মানে হৈছে ফুটা। এতিয়া তোমালোকে নাম্বাৰ 22 এইটো চোৱা কি কৈছে, rearrange the letters and form words মানে এই লেটাৰবিলাক, এই আখৰবিলাক মানে ওলোটাকৈ দি আছে, তোমালোকে এইবোৰ সঠিককৈ লিখিব লাগিব। এইটো যদি আমি ঠিক কৰি লিখো তেনেহলে কি হ'ব, YOGA কি হয়, ওগা, প্ৰথমে y টো আহিব, তাৰ পিছত o টো আহিব, তাৰ পিছত g টো আহিব, আৰু শেষত এটো হ'ব, কি হ'ল, ওগা মানে হৈছে যোগা। তাৰ পিছত এইটো যদি আমি ঠিক কৰি লিখো কি হ'ব, WASH কি হয়, wash মানে হৈছে wash কৰা বা ধোৱা বা পৰিষ্কাৰ কৰা। এতিয়া এইটো চোৱা, এইটো যদি আমি সঠিক কৰি লিখো তেনেহলে কি হ'ব, BATH কি হ'ব, বাত মানে হৈছে গা ধোৱা। এইটো যদি আমি ঠিক কৰি লিখো তেনেহলে কি হ'ব, BRUSH কি হয়, ব্ৰাছ মানে হৈছে কি, ব্ৰাছ কৰা। এতিয়া তোমালোকে নাম্বাৰ 23 এইটো চোৱা কি কৈছে, rearrange the words to form meaningful sentence মানে তোমালোকে এই শব্দবিলাক ওলোটাকৈ দি আছে, তোমালোকে এইবোৰ সঠিককৈ লিখিবা, সজাই লিখিবা। ইয়াত চোৱা, ইয়াত কি লিখিছো মই, দে প্লে ফুটবল এভৰিডে, প্ৰথমে লিখিবা দে, এইটো প্ৰথমে লিখিবা দে, তাৰ পিছত লিখিবা প্লে, তাৰ পিছত লিখিবা ফুটবল, তাৰ পিছত লিখিবা এভৰিডে, দে প্লে ফুটবল এভৰিডে মানে সিহঁতে প্ৰতিদিনে ফুটবল খেলে, দে মানে হৈছে সিহঁত, প্লে মানে হৈছে খেলে, ফুটবল মানে হৈছে ফুটবল, এভৰিডে মানে হৈছে প্ৰতিদিনে, মানে সিহঁতে প্ৰতিদিনে ফুটবল খেলে। এইটো চোৱা 2 নম্বৰ, এইটো যদি আমি ঠিক কৰি লিখো তেনেহলে কি হ'ব, উই লাইক টু সুইম, উই মানে হৈছে আমি, লাইক মানে হৈছে পছন্দ কৰা বা ভাল পোৱা, আমি ভাল পাওঁ, কি ভাল পাওঁ, টু সুইম মানে হৈছে সাঁতোৰা, টু সুইম মানে সাঁতুৰিবলৈ, মানে আমি সাঁতুৰিবলৈ ভাল পাওঁ। তাৰপিছত নাম্বাৰ 3 কি কৈছে, মানে নাম্বাৰ 3 এইটো যদি আমি ঠিক কৰি লিখো তেনেহলে কি হ'ব, I drink milk for my breakfast, I drink মানে মই পি খাওঁ, মিল্ক মানে হৈছে গাখীৰ, মানে মই গাখীৰ পি খাওঁ, for my breakfast মানে হৈছে ৰাতিপুৱাৰ আহাৰ, ৰাতিপুৱাৰ নাস্তা, এইটোক ইংৰাজীত কি কয়, ব্ৰেকফাষ্ট, for my breakfast মানে মই মোৰ ব্ৰেকফাষ্টত মানে গাখীৰ খাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা, নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।